আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল। অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিলে অসমত? আনচাৰ বি শুদ্ধ হ'ব নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন। নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকনে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ। কোন শ্বহীদ হৈছিলে প্ৰথমগৰাকী মহিলা? আনচাৰ ডি শুদ্ধ হ'ব মালতী মেম। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমত প্ৰথমগৰাকী মহিলা শ্বহীদ হৈছিলে মালতী মেম। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটাপ্ৰাপ্ত উপন্যাস মৃত্যুঞ্জয়ৰ আধাৰত আছিল। কোনটো আছিল তলৰ? কোনটো শুদ্ধ হ'ব? আনচাৰ এ শুদ্ধ হ'ব ভাৰতৰ স্বাধীনতা আন্দোলন। ভাৰতৰ স্বাধীনতা আন্দোলন শুদ্ধ হ'ব। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটাপ্ৰাপ্ত উপন্যাস মৃত্যুঞ্জয়ৰ আধাৰত ৰচিত। বংগৰ পৰা অসম পৃথক হৈছিল। বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিলে? আনচাৰ চি শুদ্ধ হ'ব 1874 চনত। 1874 চনত বংগৰ পৰা অসম পৃথক হৈছিলে। বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয়। এই বিখ্যাত উক্তিটো কাৰ? বি শুদ্ধ হ'ব চক্ৰধ্বজ সিংহ। আনচাৰ বি শুদ্ধ হ'ব চক্ৰধ্বজ সিংহ। বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয় এই উক্তিটো। অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? অসমত প্ৰথমে কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিলে? আনচাৰ ডি শুদ্ধ হ'ব মণিৰাম দেৱানে। অসমত প্ৰথমে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল মণিৰাম দেৱানে। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ আছিল। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিলে? আনচাৰ বি শুদ্ধ হ'ব চুক্লেংমুং। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ আছিলে চুক্লেংমুং। শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম? শালস্তম্ভৰ বংশৰ শেষৰ ৰজা কোন আছিলে? আনচাৰ চি শুদ্ধ হ'ব ব্ৰহ্মপাল। শালস্তম্ভ বংশৰ শেষৰ ৰজাজন আছিলে ব্ৰহ্মপাল। নিধানপুৰৰ তাম্ৰলিপি উদ্ধাৰ হৈছিল। নিধানপুৰৰ তাম্ৰলিপি কেতিয়া উদ্ধাৰ হৈছিলে? ক'ত উদ্ধাৰ হৈছিলে? আনচাৰ ডি শুদ্ধ হ'ব চিলেট। নিধানপুৰৰ তাম্ৰলিপি উদ্ধাৰ হৈছিলে চিলেটত। চিলেটৰ ক'ত হৈছিলে? কোনজন আহোম স্বৰ্গদেৱে কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিল? কোনজন আহোম স্বৰ্গদেৱে কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিলে? আনচাৰ চি শুদ্ধ হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহই কোচ স্বৰ্গদেৱে ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰাইছিলে। দুবাৰ সুযোগ পোৱাৰ স্বত্তেও কোনজন বুঢ়াগোহাঁই আহোম স্বৰ্গদেউ হ'বলৈ ইচ্ছা নকৰিলে? কোনজনে নকৰিলে আহোম স্বৰ্গদেউ হ'বলৈ ইচ্ছা? আনচাৰ বি শুদ্ধ হ'ব অতন বুঢ়াগোহাঁই। অতন বুঢ়াগোহাঁই দুবাৰ সুযোগ পোৱাৰ স্বত্তেও স্বৰ্গদেউ হ'বলৈ ইচ্ছা নকৰিলে। লাচিত বৰফুকনৰ মৈদাম আছে। লাচিত বৰফুকনৰ মৈদাম ক'ত আছে? আনচাৰ এ শুদ্ধ হ'ব যোৰহাট। লাচিত বৰফুকনৰ মৈদাম আছে যোৰহাট জিলাত। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ লিপিত উল্লেখ থকা অসমৰ পুৰণি নাম? অসমৰ পুৰণি নাম সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ লিপিত উল্লেখ থকা? আনচাৰ চি শুদ্ধ হ'ব কামৰূপ। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ লিপিত উল্লেখ থকা অসমৰ পুৰণি নাম হৈছে কামৰূপ। আহোমসকলে যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰা চনটো? আহোমসকলে যোৰহাটত কোনটো চনত প্ৰতিষ্ঠা কৰিছিলে ৰাজধানী? আনচাৰ চি শুদ্ধ হ'ব 1794 চন। 1794 চনত আহোমসকলে যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। নিজে গীত ৰচনা কৰা আহোম স্বৰ্গদেউজনা? নিজে গীত ৰচনা কৰা আহোম স্বৰ্গদেউজনা কোন? আনচাৰ এ শুদ্ধ হ'ব ৰুদ্ৰসিংহ। নিজে গীত ৰচনা কৰা আহোম স্বৰ্গদেউজনাৰ নাম হৈছে ৰুদ্ৰসিংহ।
ব্ৰিটিছৰ পৰা ছাৰ উপাধি পোৱা প্ৰথম অসমীয়া। ব্ৰিটিছৰ পৰা কোনে ছাৰ উপাধি পাইছিলে প্ৰথম? আনচাৰ ডি শুদ্ধ হ'ব, ছাৰ ছৈয়দ ছাদুল্লাহ। ছাৰ ছৈয়দ ছাদুল্লাই ব্ৰিটিছৰ পৰা ছাৰ উপাধি পাইছিলে প্ৰথম। প্ৰশাসনিক সুবিধাৰ্থে ব্ৰিটিছে অসমক কেইটা ভাগত বিভক্ত কৰিছিল? প্ৰশাসনিক সুবিধাৰ্থে ব্ৰিটিছে অসমক কেইটা ভাগত বিভক্ত কৰিছিলে? আনচাৰ ডি শুদ্ধ হ'ব, দুটা ভাগত। প্ৰশাসনিক সুবিধাৰ্থে ব্ৰিটিছে অসমক দুটা ভাগত বিভক্ত কৰিছিলে। আৰু ভাগ দুটা কি কি? অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ গঠন হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিলে? আনচাৰ বি শুদ্ধ হ'ব, 1921 চনত। অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত। কোন ৰাজত্বৰ সময়ছোৱাত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? মদন কামদেৱ মন্দিৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিলে? আনচাৰ ডি শুদ্ধ হ'ব, পাল বংশৰ ৰাজত্ব কালত। পাল বংশৰ ৰাজত্ব কালত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। অসমত স্বৰাজ দলৰ মুখ্য আছিল। অসমত স্বৰাজ দলৰ মুখ্য কোন আছিলে? আনচাৰ চি শুদ্ধ হ'ব, তৰুণৰাম ফুকন। অসমত স্বৰাজ দলৰ মুখ্য আছিলে তৰুণৰাম ফুকন।